বিপিএফৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ সভা দৰং, ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফ দলৰ প্ৰতিদ্বন্দ্বিতা কৰিব পৰা কোনো দল বা প্ৰাৰ্থী নাই। ৰিহন দৈমাৰী। তামুলপুৰ জিলাৰ বিপিএফৰ মুখ্য কাৰ্যালয়ত আজি তামুলপুৰ জিলা ৪ নম্বৰ দৰং, ওদালগুৰি লোকসভা সমষ্টিৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে বিপিএফ নেতা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী, প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ চৰকাৰ, তামুলপুৰ জিলা বিপিএফৰ সভাপতি মহেশ্বৰ বসুমতাৰীৰ লগতে তামুলপুৰ জিলা বিপিএফৰ অন্তৰ্গত ব্লক বিপিএফৰ বিভিন্ন গোটৰ সভাপতি সম্পাদকসকল উপস্থিত থাকে। সভাৰ অন্তত সাংবাদিকৰে সৈতে হোৱা এক বাৰ্তালাপত বিপিএফ নেতা তথা অসম চৰকাৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে কয়, দৰং, ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফ দলৰ কোনো প্ৰতিদ্বন্দ্বিতা কৰিব পৰা কোনো দল বা প্ৰাৰ্থী নাই। দৰং, ওদালগুৰি লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাধৱ ৰাজবংশী এজন অতি দুৰ্বল প্ৰাৰ্থী, আনহাতে মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াই দৰং, ওদালগুৰি সমষ্টিৰ বিগত 4 বছৰে কোনো কাম কৰা নাই। দুজনকে দৰং, ওদালগুৰি ৰাইজে প্ৰত্যাখ্যান কৰিছে বুলি মন্তব্য কৰে বিপিএফ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে। সাংবাদিকে সোধা আন এক প্ৰশ্নৰ উত্তৰত দৈমাৰীয়ে পুনৰ কয়, এইবাৰ দৰং, ওদালগুৰি আৰু কোকৰাঝাৰত বিপিএফ প্ৰাৰ্থী দুৰ্গা দাস বড়ো আৰু শাম্পা বৰগয়াৰীয়ে বিপুল ভোটত জয়লাভ কৰিব। আমিতো বিপিএফ দল হিচাপে এইবাৰ দৰং, ওদালগুৰি সমষ্টিৰ পৰা আমাৰ দলৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত বুলি আমি আশা কৰিছোঁ। কাৰণ কংগ্ৰেছ দলৰ যিজন প্ৰাৰ্থী আমি শুনিছোঁ খুব দুৰ্বল। তেখেতে আগতেও মঙলদৈ লোকসভা সমষ্টিৰ MP হৈছিলে আৰু তেওঁৰ কাৰ্যকালত তেখেতে সমষ্টিবাসী ৰাইজৰ কাৰণে তেওঁ একো কৰিব পৰা নাই আৰু তেখেতৰ যথেষ্ট বয়স হৈছে। আৰু সেইকাৰণে বহুত কংগ্ৰেছী নেতা কৰ্মীসকলে আমাৰ লগত যোগাযোগ কৰিছে যে তেওঁলোকে যিজন প্ৰাৰ্থী তেওঁ মনোপুত নহয়, সেইকাৰণে বিপিএফ দলৰ প্ৰাৰ্থীক তেওঁলোকে সমৰ্থন কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। যিহেতু জয়ী হোৱাৰ সম্ভাৱনীয়তাটো বিপিএফ দলৰ বেছি আছে, সেইকাৰণে তেওঁলোকে বিপিএফ দলৰ প্ৰাৰ্থীক সমৰ্থন কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আনফালেদি বিজেপিৰ যিজন প্ৰাৰ্থী যোৱা 5টা বছৰত তেওঁ মঙলদৈ লোকসভা সমষ্টিৰ MP আছিলে। MP জয়ী হোৱাৰ পিছত সমষ্টিৰ ৰাইজক তেওঁক কোনো ধৰণৰ তেওঁ সহায় সহযোগ কৰা নাই। আনকি বিশেষকৈ আমাৰ BTC অঞ্চলত তেওঁ প্ৰায় অহা নাই, কোনো উন্নয়নমূলক তেওঁ কাম কৰা নাই। আজি নিৰ্বাচনৰ সময়ত তেওঁ আহিছে, কিন্তু ৰাইজে এটা সিদ্ধান্ত লৈছে যে এইবাৰ দিলীপ শইকীয়াক কোনো প্ৰকাৰে তেওঁলোকে ভোট নিদিয়ে। আৰু সেইফালেদি চালে আমি দেখা পাওঁ যে বিপিএফ দলৰ প্ৰাৰ্থী দুৰ্গা দাস বড়ো ডাঙৰীয়া জয়ী হোৱাটো একেবাৰে নিশ্চিত। ইতিমধ্যে AIDFৰ পৰা আমি পোনপটীয়াভাৱে তেওঁলোকৰ লগত আমি যোগাযোগ কৰা নাই, আমি বিপিএফ দল হিচাপে। কিন্তু আমি শুনিছোঁ বিভিন্ন মাধ্যমৰ যোগেদি আৰু সেইদিনাখন আমাৰ দলীয় প্ৰাৰ্থী তেখেতে প্ৰায়বিলাক সমষ্টিত তেখেতে ঘূৰিছিলে আৰু তাত আমাৰ AIDFৰ যিসকল নেতা কৰ্মী তেখেতক লগ কৰিছে আৰু মুক্তভাৱে উইদাউট এনি কণ্ডিশ্যন তেওঁলোকে সমৰ্থন আগবঢ়াম বুলি কৈছে। তেওঁলোকৰ সমৰ্থন আমি জনাইছোঁ। কোনোবা যদি দলে আমাক সমৰ্থন কৰিব বিচাৰে নিশ্চয় আমি এইটো গ্ৰহণ কৰিম, সেইটোতো কোনো পাপ নহয়, গতিকে সেইটো আমি কৰিম। আৰু বাকী আমাৰ ইয়াৰ পৰাতো সকলো ঠিকেই আছে। কোকৰাঝাৰ সমষ্টিৰ কোনো প্ৰতিদ্বন্দ্বী নাই আজিৰ তাৰিখত। বিপিএফ দলৰ লগত প্ৰতিদ্বন্দ্বী কৰিব পৰা কোনো প্ৰাৰ্থী ওলোৱা নাই, কোনো দল ওলোৱা নাই। কোকৰাঝাৰতে একদম নিশ্চিতভাৱে আমাৰ দলৰ প্ৰাৰ্থী শাম্পা বৰগয়াৰী জয়ী হৈ যাব আৰু দৰং, ওদালগুৰিত আমাৰ দুৰ্গা দাস বড়ো জয়ী হৈ যাব, কোনো প্ৰতিদ্বন্দ্বী নাই। আমি 2 লাখৰ ওপৰত আমি জয়ী হ'ম। হয়, ইতিমধ্যে আমি 4 নম্বৰ দৰং, ওদালগুৰি লোকসভা সমষ্টিৰ কাৰণে আগন্তুক লোকসভা নিৰ্বাচন খেলিবৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি আমি ইতিমধ্যে আৰম্ভ কৰিলোঁ। আৰু গোটেই নিৰ্বাচনটো সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে ইতিমধ্যে দৰং, ওদালগুৰি লোকসভা সমষ্টি নিৰ্বাচন পৰিচালনা সমিতি আমি গঠন কৰিলোঁ, য'ত মই নিজেই সভাপতি। আৰু তেনেকৈ আমি 41জন সদস্যৰে গঠিত আমি এটা কমিটি কৰিলোঁ, য'ত আমাৰ BTCৰ বাক্সা, তামুলপুৰ, ভেৰগাঁও আৰু ওদালগুৰি জিলাৰ এই 4খন জিলাৰ সকলো সদস্য লোৱা হৈছে। আমাৰ ৰঙিয়া, কমলপুৰ, চিপাঝাৰ, মঙলদৈ আৰু দলগাঁও সমষ্টিৰ পৰাও আমি 2জনকৈ সদস্য ইতিমধ্যে লোৱাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। আৰু অহা 27 তাৰিখে যিহেতু ওদালগুৰি DC ৰিটাৰ্ণিং অফিচাৰ হ'ব, সেইকাৰণে ওদালগুৰিতে আমি আমাৰ মুখ্য কাৰ্যালয়টো
লোৱাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত আমি ল'লোঁ। অহা 27 তাৰিখে আমি আনুষ্ঠানিকভাৱে আমাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান কৰিবৰ কাৰণে কাৰ্যালয় আমি আনুষ্ঠানিকভাৱে ল'ম। তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ BTC অঞ্চলত যিমানবিলাক আমাৰ ব্লক কমিটিবিলাক আছে, মানে BTC সমষ্টি ৱাইজত একোখনকৈ আমি নিৰ্বাচনী পৰিচালনা সমিতি আমি গঠন কৰিম। ঠিক তেনেকৈ আউটছাইড BTC দৰং, কামৰূপ, তাত যিমান বিধানসভা সমষ্টি আছে প্ৰত্যেকটো বিধানসভা সমষ্টিত আমি এটা নিৰ্বাচনী পৰিচালনা সমিতি আমি গঠন কৰিম। কৈছে তেওঁ এজন প্ৰাৰ্থী হিচাপে সেইটোতো ক'বই, কিন্তু সময়ে ক'ব, কাৰণ তেখেতক অলৰেডি ৰাইজে ৰিজেক্ট কৰিছে, যাৰ কাৰণে বিজেপিৰ বহুত নেতা কৰ্মী আমাৰ UPPL দলত যোগদান কৰিছে। সেইটোতো প্ৰমাণ না। আমাৰ বিজেপিৰ যিসকল ভাতৃ সংগঠন আছে, আনকি সেই ভাতৃ সংগঠনবিলাকৰ নেতা কৰ্মীয়ে BPF দলত যোগদান কৰিছে আৰু তেওঁলোকে ওলাই আহিছে আমাৰ BPF দলক সমৰ্থন কৰিবৰ কাৰণে। মুঠতে দিলীপ শইকীয়া সোণোৱালক মানে এটা শিক্ষা দিবৰ কাৰণে তেওঁলোকে মানে আমাক কথা দিছে, তেওঁক আমি শিক্ষা দিম, তেওঁক আমি যেনে তেনে হ'লেও আমি হৰুৱাম, এনেকুৱা ধৰণৰ তেওঁলোকে আমাক কথা দিছে। তামোলপুৰৰ পৰা আনন্দ ৰামচাই ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।